আকৌ পৰাশৰৰ পিতৃৰ নাম কি? শক্তি। আৰু শক্তিৰ পিতৃৰ নাম হৈছে বশিষ্ঠ। গতিকে শুকগুৰু যেতিয়া ভাগৱতৰ কথা গংগা নদীৰ পাৰত ৬০,০০০ ততোধিক ঋষিমুনিক অভিশপ্ত পৰীক্ষিতক ভাগৱতৰ কথা ক'বলৈ আহিছিল, বিনা নিমন্ত্ৰণত আহিছিল। তেতিয়া যিমান ঋষিমুনিসকল, দেৱ ঋষি, ৰাজ ঋষি, ব্ৰহ্ম ঋষি সকলোৱে থিয় হৈ শুকগুৰুক প্ৰণাম কৰিছে, সেৱা জনাইছে। তেওঁৰ পিতৃও সেৱা কৰিছে, তেওঁৰ ককায়েও সেৱা কৰিছে, প্ৰণাম কৰিছে, থিয় হৈ দিলে। শুকগুৰু মাত্ৰ 16 বছৰ বয়স, কিন্তু জ্ঞানত, বৈৰাগত তেওঁ শ্ৰেষ্ঠতম হৈ আছে। সেইকাৰণে যদি কোনোবা আপোনাৰ জ্ঞানত যদি তেওঁ আপোনাতকৈ শ্ৰেষ্ঠ বা বৈৰাগত তেওঁ আপোনাতকৈ শ্ৰেষ্ঠ হয়, তেনেহ'লে তেওঁক সন্মান কৰাটো আপোনাৰ দায়িত্ব। বুজি পাইছেনে কথাটো? লাগিলে সেইজন 5 বছৰৰ শিশু যদি হয়, তথাপিও তেওঁক সন্মান কৰিব লাগে। বেদব্যাস ভাগৱত ৰচনা কৰিছিল, তথাপিও শুকগুৰুৰ নিচিনা বৈৰাগ নাই তাৰ। 4 বেদ বিভক্ত কৰিছে, 18 পুৰাণ ৰচনা কৰিছে, তথাপিও নিজৰ পুতেকৰ নিচিনা তেওঁৰ বৈৰাগ বা ভক্তি বা পৰমাত্মা দৰ্শন বা ব্ৰহ্ম সমাধি বেদব্যাসৰ নালাগে। সেইকাৰণে আগতে ওলাই গ'ল, নাৰদে উপদেশ দিছে, নাৰদ বদতি মহামুনি ব্যাস, তুমিহে কৰিলা ইটো জগতক নাশ। তোমাৰ কাৰণে গোটেই জগতখন নাশ হৈছে। নিৰন্তৰে পশুৰ তুমি লোৱাইলাহা প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। তুমি যিটো কাম কৰিলা, ভাগৱত নিলিখি তুমি কি কৰিলা? যিমানবিলাক পুৰাণ লিখিলা, ব্ৰহ্মদ্য, বেবদ্য পুৰাণ, লিংগ পুৰাণ, ভৱিষ্য পুৰাণ, ইতিহাস পুৰাণ, মাৰ্কেণ্ডে পুৰাণ, কালিকা পুৰাণ, গৰুণ্ড পুৰাণ, এনেকুৱা স্কন্দ পুৰাণ, ইতিহাস পুৰাণ, এনেকুৱা পুৰাণবিলাক লিখি সেই পুৰাণবিলাকত তুমি কামনা সোমাই দিলা। কামনা মানে কপট। ধৰ্মত তুমি কপট সোমাই দিলা। ধৰ্মত তুমি কপট সোমাই দিলা, কামনা যে আমুকক পূজা কৰিবি তামুকটা তোৰ ফল হ'ব। আমুকক পূজা কৰিবি, গণেশক পূজা কৰিবি, সিদ্ধি পাবি, লক্ষ্মীক পূজা কৰিবি, টাকা আহিব। টাকাৰ জোৰে নাচে গোপাল। এইবিলাক কামনাৰ কথা সোমাই দিলে বেদব্যাসে। আকৌ সোমালে এইবিলাক, তাৰ পিছত কি সোমাই দিলে? বোলে বলি বিধানৰ কথা সোমাই দিলে, প্ৰাণী হিংসাৰ কথা সোমাই দিলে পুৰাণবিলাকত। শংখ চাগ মহিষ এনেকুৱা অনেক জীৱবিলাকক বলি বিধানৰ কথা পুৰাণবিলাকত সোমাই দিলে। আকৌ নৰবলিলৈকেও সোমাই দিলে। চণ্ডিকা আদি কৰি দেৱীবিলাকক নৰবলি দিয়া হৈছিল। আপোনালোক জানে, এই অসমতে এতিয়াও বলি বিধান চলি আছে আৰু চলি থাকিব। পুৰাণৰ কথাবিলাক লৈ কিনি মানুহে এতিয়াও বলি বিধান কৰি আছে। গতিকে যিমানবিলাক প্ৰাণী হিংসা হৈছে, জ্যেষ্ঠজনে কৰে যদি গৰহিত কৰ্ম, আৰু সেই গৰিহিত কৰ্মটো যদি কৰে, বাকীবিলাক কনিষ্ঠসকলে সেইটোকে ধৰ্ম বুলি মানি লয়। সেইকাৰণে শুদ্ধ সত্য পৰম তত্ত্বক নিৰ্ণয় কৰিব পৰা ব্যৱস্থা নাই। একমাত্ৰ বেদব্যাসে যাগযজ্ঞ পূজা পাতল বলি বিধানৰ কথা নৰহত্যালৈকে পুৰাণবিলাকত লিখি দিলে। উগুল থুগুল মনেৰে মানসিকভাৱে আৰু শাৰীৰিকভাৱে অসুস্থ হৈ পগলাৰ নিচিনা হৈ বদৰিকা আশ্ৰমত বহি আছে। দেৱঋষি নাৰদ
সেই পুণ্য তীৰ্থত আগমন ঘটিল। বেদব্যাসে তলমূৰ কৰি আছে। বেদব্যাস নাৰদক দেখি সচকিত হৈ গ'ল যে হে দেৱঋষি নাৰদ, যদিও মই 4 বেদৰ 14 শাস্ত্ৰ 17 পুৰাণ ৰচনা কৰিলোঁ, মহাভাৰত নিচিনা কাব্য লিখিলোঁ, তথাপিও মোৰ শৰীৰটো অসুস্থ হৈ আছে, সান্তনা নাই। মানসিকভাৱে শাৰীৰিকভাৱে মই অসুস্থ হৈ আছোঁ। মোৰ ভুল ক'ত হৈছে? মই কি ভুলৰ কাৰণে মই মানসিকভাৱে মই অশান্তি হৈ আছোঁ? গতিকে তুমি এজন ভাল চিকিৎসক, মোৰ বেমাৰ কি হৈছে তুমিহে ভালকৈ বুজি পাবা। বেদব্যাস যদিও ভগৱন্তৰ 24 অৱতাৰ এজন পৰে, 17 নম্বৰ অৱতাৰত বেদব্যাস আছে। নাৰদো ভগৱন্তৰে অৱতাৰ 24 অৱতাৰত। গতিকে বেদব্যাসক জ্ঞান দিবৰ কাৰণে দেৱঋষি নাৰদ গ'ল যে তুমি যিবিলাক শাস্ত্ৰ লিখিলা সেইবিলাক শাস্ত্ৰই মানুহৰ মংগল কৰা নাই, অমংগল হৈ আছে। ধৰ্মত কপট সোমাই দিলা। বোলে ধৰ্মটো কপট আছে, বোলে হয়, ধৰ্মটো কপট, যিটো বিশুদ্ধ ধৰ্ম নহয়, অশুদ্ধ ধৰ্ম। এতিয়া তুমি এটা কাম কৰা, তুমি এনে এখন শাস্ত্ৰ লিখিব লাগিব য'ত ভগৱন্তৰ গুণনাম জন্মলীলা ৰহস্য কথা থাকে। এনেখন শাস্ত্ৰ লিখিব লাগিব তুমি। ব্যাসে কৈছে যে মইতো মহাভাৰত লিখিলোঁ, তাততো গীতাত বোলে ভগৱন্তৰ জন্মৰ কথা লিখিলোঁ। তেতিয়া নাৰদে কৈছে বোলে তুমি হয় গীতাখন তুমি লিখিলা, তাত কিন্তু মোৰ প্ৰভুক তুমি প্ৰাধান্য নিদিলা। মোৰ প্ৰভুক তুমি কি কৰিলা? অৰ্জুনৰ ৰথৰ সাৰথি বনাই ৰাখি দিলা, আৰু অৰ্জুনক তুমি হিৰো বনাই দিলা। অৰ্জুনক হিৰো বনাইছে। তুমি ঈশ্বৰক ৰথৰ সাৰথি বনাই দিলা, জগতৰ ঈশ্বৰক। গতিকে তুমি এনেকুৱা এখন শাস্ত্ৰ লিখিব লাগিব য'ত ভগৱন্তৰ জন্মলীলা ৰহস্য কথা থাকিব লাগিব। সেইমতে উপদেশ দিলে চতুশ্লোকী ভাগৱত, যিটো ব্ৰহ্মাই নাৰদক দিছিলে। জ্ঞান বিজ্ঞান তদং ৰহস্যৰ যোগেদি যিটো ব্ৰহ্মাক পদ্মকল্পত নাৰায়ণে দিছিলে, আৰু সেই নাৰদে 8টা শ্লোক কৰি মহাভাগৱতকে বেদব্যাসক দিলে। বেদব্যাসে 12টা স্কন্ধত মহাভাগৱত ৰচনা কৰিলে আৰু 18,000 শ্লোক বনাই দিলে। আৰু মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে 12জন অনুগামীক লৈ কিনে এই মহাভাগৱত ভাগ 12জন অনুগামীক লৈ এই মহাভাগৱত ভাগ 14,009টা ততোধিক শ্লোক পদবন্ধ কৰিছে। আপোনালোকৰ কাৰণে, আমাৰ কাৰণে মহাপুৰুষ গুৰুজনে 14,009টা ততোধিক শ্লোকহে পাব ভাগৱতত। বোলে বাকীবিলাক ভাগৱতৰ শ্লোক আমাৰ গুৰুজনাই অনাও নাই। আপুনি 10ম স্কন্ধ যেতিয়া পঢ়িব বা 3য় স্কন্ধ পঢ়িব, তাত আকৌ এনেকুৱাও উচ্চাৰণ কৰিছে যে বামন পুৰাণ দিলো মিহলাই বুলি লিখিছে গুৰুজনাই। বামন পুৰাণ মই অকণমান মিক্স কৰিছোঁ। এনে ভাগৱতৰ শব্দবিলাক কাটিলে মানে অপৰাধ হয়। আপুনি মই ভাগৱতৰ এটা শ্লোক যদি হটাই দিব, তেনেহ'লে ঈশ্বৰক প্ৰহাৰ কৰা নিচিনা হয়, মাৰ মাৰি দিয়া হয়। কিন্তু মহাপুৰুষ গুৰুজনাই কোন আছিল বোলে? মহাপুৰুষ গুৰুজন কোন আছিল? বোলে ঈশ্বৰেতো আছিল, আৰু ভাগৱত তেওঁৰে হয়। তেওঁ ইফাল শ্লোকবিলাক কৰিছে, তেওঁ দুখ লাগিব নেকি? বোলে নালাগে।
কাৰণ ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জু হৰি মাৰল কংখ জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। বোলে শংকৰ দেৱ বোলে জেনেৰেল মানুহ নাছিল দেই বাপ, বোলে শংকৰদেৱ সাধাৰণ মানুহ আছিল নেকি? হা, মহেন্দ্ৰ কন্দলীয়ে কৈছে বোলে শংকৰম মনুষ্য বুদ্ধি কুৰ্বন্তি যে নাৰাধম তে সৰ্বম নৰকম জান্তি যাবৎ চন্দ্ৰ দিবাকৰ। শংকৰদেৱক কোনোবা যদি মানুহৰ বুদ্ধি কৰে সেইজন তেতিয়ালৈকে নৰকত পৰিব যেতিয়ালৈকে চন্দ্ৰ আৰু সূৰ্য পৃথিৱীত থাকিব। ঔ হৰি ঔ ৰাম, বুজি পাইছেনে কথাটো? বোলে শংকৰদেৱ কোন হয়? স্বয়ং ভগৱান হয়। ভগৱান আৰু গুৰুৰ মাজত ভিন্নতা যিজনে দেখে তেওঁ নৰকত পৰে। ভগৱান নাৰদক কৃষ্ণই নাৰদক কৈছিলে, উপপুৰাণ আছে, কুৰুক্ষেত্ৰ উপপুৰাণত কৈছে, হে নাৰদ মই কলি যুগত অৱতাৰ হ'ম। নাৰদে ক'লে প্ৰভু আপুনি কোনটো দিশত অৱতাৰ হ'ব? কি নাম লৈ অৱতাৰ হ'ব? এইটো প্ৰশ্ন কৰিছে। নাৰদে প্ৰশ্ন কৰিছে প্ৰভু কলি যুগত আপুনি কি ৰূপ লৈ অৱতাৰ হ'ব? তেতিয়া মহাপুৰুষ জগতগুৰু কৃষ্ণই গুৰু ৰূপে অৱতাৰ হ'ব এই কথাটো নাৰদক কৈছে। কি বুলি? বোলে শ্ৰীমন্ত মিশ্ৰ দেৱ পূৰ্ব দশে বিৰজতে ধৰ্ম সনাতনম যস্য প্ৰকাশ্য ক্ষিতিমণ্ডলে অকৃতি কৰ্ম নাশয় সৎসঙ্গ চ লভয়ত নরহ ভববন্ধ কৌল মলঞ্চ নাশনম। কলিৰ মহাপাপৰ পৰা পৰিত্ৰাণ কৰিবৰ কাৰণে মই শ্ৰীমন্ত মিশ্ৰ দেৱ পূৰ্ব দশে বিৰজতে, মই শংকৰ স্বৰূপে পূৰ্ব দিশত অৱতাৰ হ'ব। পূৰ্ব দিশ মানে এই অসম ভূমি, ভাৰতবৰ্ষৰ পূৰ্ব দিশ, হয়নে? নগাঁও বটদ্ৰৱা গ্ৰামে বটদ্ৰৱা গ্ৰামানি এই ভূমিতে অসম ভূমিতেই প্ৰভু ভগৱন্ত অৱতাৰ হৈছে গুৰু ৰূপে। বুজি পাইছেনে? তেতিয়া নাৰদে প্ৰশ্ন কৰিছে প্ৰভু আপুনি কোনটো সময়ত অৱতাৰ হ'ব? প্ৰশ্ন। তেতিয়া ভগৱান কৃষ্ণই নাৰদক কৈছে যেতিয়া দেৱতাসকলে মোৰ হৰিৰ নামটোক গুপ্ত কৰিব তেতিয়া মই শংকৰ স্বৰূপে আহি এই হৰিৰ নামৰ যিটো ঢাকোন দেৱতাসকলে যিটো ঢাকোন দি থৈছিলে সেই ঢাকোনখন খুলি দিবলৈ আহিছোঁ। বোলে গুপ্তম হৰিয়ম যশ বৈষ্ণৱম বিপুলম কীৰ্তি দেৱতা হৰি শংকৰে ৰূপেণ নিজ ভক্তি প্ৰচাৰয়তে। গুপ্তম হরিয়ম যশ বৈষ্ণবম বিপুলম কীর্তি দেবতা হরি শঙ্করে রূপেণ হরি শঙ্করে রূপেণ নিজ ভক্তি প্ৰচাৰয়তে। নিজৰ ভক্তি প্ৰচাৰৰ কাৰণে শংকৰ স্বৰূপে আহি মই আকৌ ঢাকোনটো খুলি দিম, হৰিৰ নাম ঢাকোনটো দেই গুৰু স্বৰূপে আহিছে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নাম ঘোষাত লিখিছে, সকলোৱে গাব। হে আদি সত্য যুগে অশুদ্ধ ধৰ্ম এ আছিলে ক মাত্ৰ হৰি নাম অদেৱ হবে গুপ্ত কৰিলা কৰি কপট হেন হৰিৰ নাম ব্যক্ত কৰি এ সমস্ত লোকক উধাৰিলা শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰো পট। বুজি পাইছেনে কথাটো? শংকৰ স্বৰূপে আহি হৰিৰ নাম ঢাকোনটো আকৌ খুলি দিলে সকলোৱে আনন্দ মনে এতিয়া আমি পান কৰি আছোঁ। গুৰু ৰূপে আহি যদি গুৰু অৱতাৰ নহ'লহেঁতেন, আজিকালিতো ঢেৰ গুৰু ওলাই গ'ল, হয়নে বাৰু?
আজিকালিতো ঢেৰ গুৰু ওলাই গ'ল আমাৰ মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক ঢাকিবৰ কাৰণে গুৰু ধৰ্মটোক গুৰুক ঢাকিবৰ কাৰণে আজিকালি ঢেৰ গুৰু ওলাই গ'ল ডুপ্লিকেট গুৰু স্বয়ম্ভু গুৰু আমাৰ আদিবাসী ভাষাত কয় বোলে আজকাল তো ঢেৰ গুৰু ওলাই গেলেক রে আজকাল তো বোলে ঢেৰ গুৰু ওলাই গেলেক রে গুৰুবিলাক কেনেকে আজিৰ কলিযুগৰ গুৰুবিলাক ডুপ্লিকেট গুৰু কেনেকে গুৰু সেইবিলাক বোলে লণ্ড গুৰুৰ ভণ্ড চেলা গুৰুটো লণ্ড আৰু চেলাটো ভণ্ড ধৰাই দিলে খাতে খোজে মাটিৰ ঢেলা এনেকুৱা গুৰুক যদি কোনোবা গুৰু বনাইছে তেনেহ'লে তাৰ জীৱনত কেতিয়াও কল্যাণ নহ'ব ঔ হৰি ঔ ৰাম হ'ব নেকি কল্যাণ গুৰুটো হৈছে লণ্ড আৰু চেলাটো ভণ্ড হেনো গুৰু কেৱল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে শংকৰত পৰে গুৰু নাহি নাহি মূৰ বুলি কৈছে কোনে কৈছে বাৰু মহেন্দ্ৰ কন্দলী ব্ৰাহ্মণ আছে তেওঁ গুৰু মানিছে যে শংকৰতে পৰে গুৰু নাহিকে আমাৰ আৰু তেওঁৰ চৰণতে মই শৰণ ল'ম বুলি কৈছে শৰণ লৈছে সেইকাৰণে এই কথাটো আকৌ হৰগৌৰী সংবাদত আৰু গুৰুচৰিত পুথিতো আছে মহাদেৱে মানে শিৱই মানে ভগৱানক কৃষ্ণক কৈছিল যে প্ৰভু আপুনি বহুত নাম লৈ অৱতাৰ হ'ল কিন্তু মোৰ শংকৰ নাম লৈ অৱতাৰ এবাৰো হোৱা নাই গতিকে আপুনি কৃপা কৰি এইবাৰ শংকৰ নাম ধৰি অৱতাৰ হ'বচোন শংকৰ নাম ধৰি অৱতাৰ হ'ব এইটো গুৰুচৰিত পুথিত আছে তেতিয়া ভগৱানে কৈছে ঠিক আছে শংকৰ মানে শিৱক কৈছে এইবাৰ তোমাৰ নাম ধৰি মই অৱতাৰ হ'ম ৰ'বা আৰু তুমি মোৰ নাম ধৰি অৱতাৰ হ'ব লাগিব মাধৱ স্বৰূপে শিৱৰ অংশে আহিছে সেইকাৰণে কৈছে হে হৰ শিৱক কৈছে হে হৰ শুনা তুমি মোৰ প্ৰিয়তম অৱতাৰ হৈব মই ধৰিত জুনাম এইবাৰ মই কলিযুগত তোমাৰ নাম ধৰি অৱতাৰ হ'ম মোৰ নাম শংকৰ হ'ব হে হৰ শুনা তুমি মোৰ প্ৰিয়তম অৱতাৰ হৈব মই ধৰিত জুনাম একান্ত ভকতি ধৰ্ম কৰিব বেকত কলিৰ লোকক মই তাৰিব বহুত গতিকে এই একান্ত ভকতি ধৰ্ম কৰিব বেকত আৰু কলিৰ লোকক মই তাৰিব বহুত সেইকাৰণে কৃপালু বাপাই সমস্ত জপ তপ তীৰ্থ স্নান ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ কথা এক একটা নোট কৰিব এই শব্দবিলাক ইয়াত কৈছে জপ তপ তীৰ্থ স্নান নলাগৈ ধাৰণা ধ্যান কেৱলে ভকতি গতি সাধে কৰন্তে নাহিকে কষ্ট অল্পৰো নাহিকে নষ্ট আকৌ একো বিঘিনি নবাধে ইয়াৰ এটা এটা শব্দত জোৰ দিব লাগিব ভাগৱতৰ এটা এটা শব্দ এটা এটা গ্ৰন্থৰো সৃষ্টি হ'ব পাৰে এটা এটা গ্ৰন্থৰ সৃষ্টি হ'ব পাৰে বহুত ডক্টৰ ভাগৱতত চেচিছ লোৱা মানুহৰ ভাগৱতৰ জ্ঞান নাথাকিবও পাৰে ভাগৱতৰ চেচিছ লিখা মানুহো ভাগৱতৰ তত্ত্ব ওলাব নোৱাৰে ভাগৱততে লিখা আছে দ্বিতীয় স্কন্ধ ই ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি তত্ত্ব জানে যেই হেহি জন যেই সেই জন বোলে কৃষ্ণৰ কথা বা কৃষ্ণৰ ভক্তিৰ কথাটো নাজানিব কোনে জানিব বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি তত্ত্ব জানে যেই হেহি জন কোনে জানিব ভাগৱতৰ কথা বোলে শুদ্ধভাৱে লইলে যিটো কৃষ্ণত শৰণ
ভকতির পাত্র নির্মল হুই মন হেহিজন জানে আর তত্ত্ব ইহার ভাগবত পুরাণর কহিলু নির্ণয় দ্বিতীয় স্কন্ধ ভাগৱতত কৈছে গতিকে ভাগৱতৰ কথা তত্ত্ব উলিয়াবলৈ চবে নোৱাৰে বোলে ভাগৱতৰ ওপৰত যদি গুৰুত্বপূৰ্ণ কথা ধ্যান দিওঁ নিও আপুনি মই মৰিবলৈ গৈছোনে ৰজা পৰীক্ষিত নিমিত্ত মাত্ৰ ভাগৱত ৰজা পৰীক্ষিতৰ যোগেদি শুকগুৰুৱে আমাক কৈ আছে আমিও মৰিবলৈ গৈ আছো আমিও মিৰিয়মান লোক সেইকাৰণে ৰজা পৰীক্ষিতে উত্তম প্ৰশ্ন সুধিছে কি বুলি আতাপিচ্ছামি সংসিদ্ধিনম যোগিনম পৰমম গুৰু পুৰুষয়ো য়ৎকাৰ্যো মিৰিয়মানৈষু সৰ্বদা আতাপিচ্ছামি সংসিদ্ধিনম যোগিনম পৰমম গুৰু হে যোগীসকলৰ পৰম গুৰু মহাপুৰুষ গুৰুজনাই অনুবাদ কৰি কৈছে ভাগৱতত আছে তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত মিৰিয়মান লোক সদায় কি কৰ্ম কৰিবে ইটো লোকত মিৰিয়মান লোক মৃত্যুমুখী লোক কি কৰা উচিত কাহাক শুনিবে কাহাক স্মৰিবে কাহাক জপিবে লোক ভজিবাৰ যোগ্য কোননো দেৱতা কহিও মোক সত্তৰে এই প্ৰশ্নটো ৰজা পৰীক্ষিতে কৈছে এইটো জগতৰ হিতৰ প্ৰশ্ন এতিয়া ৰজা পৰীক্ষিতে ক'ব পাৰিলেহেঁতেন প্ৰশ্ন কৰিব পাৰিলেহেঁতেন যে মই মৰিবলৈ গৈছোঁ কাৰণ 7 দিনৰ ভিতৰত মোক তক্ষকে দংশন কৰি মোক মাৰি পেলাব মোৰ কাৰণে কিবা ঔষধ আছে যদি দি দিয়া মই পটাপট খাই দিম মই বাচি যাম বুলি ক'ব পাৰিলেহেঁতেন শুকগুৰুক পাই কিনি সেই প্ৰশ্নটো কৰা নাই আকৌ ৰজা পৰীক্ষিতে কৈছে আমি সকলোৱে মৰিবলৈ গৈ আছোঁ সকলোৰ কাৰণে কিবা দৰৱ আছে যদি তুমি দিয়া হয়নে বাৰু আমাৰ সকলোৱে আমিও মৰিবলৈ গৈ আছোঁ সেইকাৰণে হিন্দীত এটা গজল আছে চলি যা ৰহি হে উমৰ ধীৰে ধীৰে চলি যা ৰহি হে উমর ধীরে ধীরে উমর ধীরে ধীরে মানে উমর মানে বয়স চলি যা রহি है উমর ধীরে ধীরে উমর মানে বয়স চলি যা রহি है উমর ধীরে ধীরে सुबह शाम 8 पहर धीरे धीरे चली जा रही है उमर धीरे धीरे उमर धीरे धीरे गৈ আছে आयु धीरे धीरे गৈ আছে সূৰ্যৰ লগত জগতৰ আয়ু সৰই আজি সূৰ্যটো উদয় হ'ল আৰু পিছবেলা মাৰ যাব হয়নে অস্ত যাব গতিকে আজিৰ দিনটো আৰু কালিলৈ উভতি আহিবনে বাপ সমস্ত আহিবনে আজিৰ দিনটো কালি আহিবনে উভতি কথা বতৰাবিলাক অলপ কম পাতিব আই সমস্ত বাপ সমস্ত তাৰ মানে আমাৰ বিনীত বৰা প্ৰভু জনাই কৈ গ'ল আপোনালোকক যে হৰি কীৰ্তনৰ সময়ে যিজন থাকে আন কথা পাতি এইফালে হৰি কীৰ্তন চলি আছে আমাৰ এই আইসকলতো বহুতেই কম কথা পাতিছে ক'তবাত চাব অখণ্ড ভাগৱত পাতে দুজনমান পাঠকীয়ে জুবিন গাৰ্গৰ নিচিনা টানি থাকে সুৰ দেই তাৰপিছত আইসকল 10জন 12জনী এনেকা গ্ৰুপ পাতি বহি লয় ছাগলীয়ে যেনেকৈ লেব 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 কৰি থাকে তেনেকুৱা লেব লেবাই থাকে নিজেও কৃষ্ণ কথা নুশুনে আৰু আনক ডিষ্টাৰ্ব কৰি থাকে বুজি পাইছেনে
তেনেকুৱা শ্ৰোতা আমি হ'ব নালাগে। আকৌ বৰ গুৰুত্বপূৰ্ণ কথা। এই অনুষ্ঠানটো 4 দিনৰ কাৰণে আপোনালোক মহান সৎকৰ্ম কৰিছে। সৎকৰ্ম লাগিলে 2 ঘণ্টা শুনক, 20 মিনিট শুনক, কাৰণ ৰজা পৰীক্ষিতৰ নিচিনা আজি আমি শ্ৰোতা হ'ব নোৱাৰোঁ। 7 দিন একে লেঠাৰিয়ে বহি জল গ্ৰহণ নকৰাকৈ 7 দিন ভাগৱত শুনিছিল। কৃষ্ণ কথা অমৃত, বুজি পাইছেনে? আৰু আমি শুকগুৰুৰ নিচিনা আপোনালোকক ভাগৱতৰ কথা ক'ব নোৱাৰোঁ। পাৰিম নেকি 7 দিন বহি? আমাৰ যোগ্য আছে নেকি বাৰু? আমি কলিযুগৰ মানুহ না। আপোনালোক ৰজা পৰীক্ষিতৰ নিচিনা ভাগৱতৰ কথা শুনিব পাৰিব না, আমি শুকগুৰুৰ নিচিনা ভাগৱতৰ কথা ক'ব পাৰিম। কলিযুগৰ মানুহ অকণমানতে আঁঠু বিষ, ভৰি বিষ, কঁকাল বিষ, হয়নে? আগত আইসকলতো নামঘৰলৈ ঢৰা লৈ লৈ আহিছিল, এতিয়া আইসকল মুঢ়া লৈ লৈ আহে নাই বাৰু? নামঘৰত বহুত আইৰ মুঢ়া এক্সট্ৰা বনাই বনাই লৈছে। গতিকে 66টা বেমাৰ আমাৰ ধৰি লৈছে। গতিকে সেই কৃপালু বাপাই সমস্ত যিমান কণ সময় আমি ভাগৱতৰ লগত জড়িত হৈ যাম, কৃষ্ণ কথা শুনিম। মহাপুৰুষ গুৰুজনাই কৈছে 5টা নিয়ম পালন কৰিব কৈছে। 1 নম্বৰ হৈছে সাৱধানে। এতিয়া সাৱধান বুলি যদি আপোনাক মই কৈ দিওঁ, আপুনি মোক কি ক'ব? আপুনিও মোক ক'ব সাৱধান, হয়নে? ক'বনে? আপুনিও সাৱধান হওক। এই যে ভাওনাবিলাকত কয় না সাৱধান, তেখেতেও এইফালৰ পৰা কয় সাৱধান, হয়নে বাৰু? তাৰমানে